কোনোবাই মোৰ ভাইটি মতিলাল বিশ্বকৰ্মাক যদি দেখিছে এই তলত দিয়া নম্বৰৰ পৰা মোক কণ্টেক্ট কৰি আপোনালোকে জনাই দিব। এতিয়া পৰ্যন্ত এমাহমান হ'বলৈ হ'ল মোৰ ভাইটিৰ একো অনুসন্ধান মই পোৱা নাই। আমাৰ ভাইটি এই কিবা ৰয়িঙৰ পৰা কাম কৰি আহিছিলেগৈ। অহাৰ পাছত গোগামুখত আহিলে, এই ১৭ তাৰিখে আহি পালে গোগামুখত। এইদিনা শুকুৰবাৰ আছিলে। তাৰ পাছত এইটো ল'ৰাটো মই আগবঢ়াবলৈ পঠিয়াইছিলোঁ মোৰ ল'ৰাটো। তেতিয়াই তাৰ আগত যিটো বিয়া পাতা মাইকীজনী, তাৰ নাম দীপ্তি হয়, দীপ্তিয়ে মানে গম পাই পিনি তাৰ জোঁৱায়েকক ল'বলৈ পঠিয়ালে। পঠিয়াই পিনি জোঁৱায়েকে লৈ পিনি গুচি গ'ল। গুচি পিনি এইদিনা ১৮ তাৰিখ আছিলে আৰু ১৮ তাৰিখ ৰাতি দিনতেই ইহঁতে আহিলে। আহি পিনি ১৮ তাৰিখ দিনা আকৌ গোগামুখলৈ আহি পিনি গোগামুখত মোবাইলটো চাৰ্জত দিলে। চাৰ্জত দি পিনি পাছত আকৌ তালৈকে গ'ল, এজাৰগুৰি এই গেৰুকামুখলৈ। তালৈ গৈ পিনি তাৰপৰা ১৯ তাৰিখৰ পৰা ল'ৰাটো আজিলৈকে গম পোৱা নাই, মানে হেৰাই আছে। একো অনুসন্ধান নাই। আমি থানাতো কেছ কৰিছিলোঁ, কিন্তু এতিয়ালৈকে একো অনুসন্ধান পোৱা নাই। আপোনালোকে কি বুলি ভাবে? আমি ভাবোঁ এতিয়া ভালকৈ বিচাৰিব লাগে, তদন্ত কৰিব লাগে। ল'ৰাটো এতিয়া বাচি আছে নে মৰি আছে, আমি এইবোৰ জানিব লাগে এতিয়া। মই সুমনি মেধক গাঁৱৰ পৰা কৈছোঁ। এইজন হৈছে মোৰ ভাইটি কিশোৰ বিশ্বকৰ্মা। তেখেতৰ ভাইটি শ্ৰী মতিলাল বিশ্বকৰ্মা কৰ্মসূত্ৰে ৰয়িঙত আছিলে। তাৰপৰা ১৭ তাৰিখে অহা গম পাই ভাইটিৰ ল'ৰা গোগামুখৰ পৰা আগবঢ়াই আনিবৰ কাৰণে গৈছিলে, কিন্তু তেখেত লগ নাপালে। খবৰ পোৱা মতে এই যে আগৰ এই ভাইটিৰ যিটো সহধৰ্মিনী দীপ্তি কুটুম, গেৰুকামুখ আজাৰগুৰি গাঁও, তাই গম পাই গোগামুখৰ পৰা লৈ গৈছে বুলি আমি খবৰটো পাইছোঁ। গতিকে এই আকৌ পুনৰ মানে ১৮ তাৰিখে আলে গোগামুখ চাৰিআলিলৈ অহা কথাও আমি ভাইটিৰ পোনাপুনৰ জৰিয়তে আমি গম পাইছিলোঁ। কিন্তু পৰিতাপৰ বিষয় যে তেখেতৰ মোবাইলটো ছুইচ অফ হোৱাৰ কাৰণে দোকানত চাৰ্জ দি থওঁতে দোকানখন বন্ধ হৈ যোৱাত পুনৰ ভাইটি গেৰুকামুখ আজাৰগুৰি গাঁৱলৈ ঘূৰি যায় দীপ্তি কুটুমৰ ঘৰলৈ। আমি গম পোৱা মতে ১৯ তাৰিখে এই দীপ্তি কুটুমৰ জোঁৱাই বাচিল নাৰ্জাৰী তেখেতৰ ঘৰৰ পৰা ১৯ তাৰিখৰ পৰা অনুসন্ধানহীন হৈ আছে বুলি, এৰাই গৈছে বুলি আমি গম পাইছোঁ। খুব পৰিতাপৰ বিষয়, দুখ লগা বিষয় যে এনেহেন এটা পৰিস্থিতিত মানুহজন যে ক'ত কেনেকৈ হেৰাইছে এই কথা কোনেও গম নোপোৱাকৈ এতিয়ালৈকে আজি পৰ্যন্তলৈ আছে। গতিকে আমি ৰাইজক এই চেনেলৰ জৰিয়তে আমি ৰাইজক অনুৰোধ কৰিম যে এই তলত যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে, এই কণ্টেক্ট নম্বৰত কোনোবাই যদি সদাকৈ ব্যক্তিয়ে দেখা পায় তেতিয়াহ'লে এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিবলৈ কাৰণে মই কাঠৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।